নমস্কাৰ বন্ধুসকল, আজি নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজিৰ এই ভিডিঅ'টোত আমি কথা পাতিম যে DHHৰ যি এপ্লাই ওলাইছে, সেই এপ্লাইটো আপুনি নিজৰ ঘৰতে বা নিজৰ মোবাইলতে কেনেকৈ কৰিবলৈ পাৰিব। তাৰ কাৰণে আপোনালোকক কেইটামান বস্তুৰ প্ৰয়োজন হ'ব। মই আপোনালোকক দেখাই আছোঁ যে DHHৰ যিটো গ্ৰেড 3 নন টেকনিকেল পোষ্ট ওলাইছে, ইয়াত পোষ্ট আছে টোটেল 191টা পোষ্ট। তাৰে হেল্থ এডুকেটৰত আছে 78, জুনিয়ৰ এছিষ্টেণ্টত 72 আৰু বেছিক হেল্থ ৱৰ্কাৰত আছে 41টা পোষ্ট। আৰু ইয়াৰ এজ লিমিটৰ যদি আমি কথা ক'বলৈ যাওঁ তেনেহ'লে 18ৰ পৰা 40 বছৰ ভিতৰত কৰিব পাৰিব। আৰু লগতে এজ ৰিলেক্সেশ্যন আছে, য'ত আপোনালোকৰ OBC 3 বছৰ, ST SC 5 বছৰ আৰু PWD কেণ্ডিডেটৰ কাৰণে 10 বছৰ আছে। যদি এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা ক'ব যাওঁ তেনেহ'লে আপোনালোকে যিকোনো ষ্ট্ৰীমৰ পৰা BA পাছ কৰিব লাগিব, লগতে 6 মাহৰ কম্পিউটাৰ চাৰ্টিফিকেট এখন লাগিব। আৰু ইয়াৰ লাষ্ট ডেট হৈছে 21/9/2025 চন। আৰু যদি আপোনালোকে এই অনলাইনটো কৰিবৰ কাৰণে কেইটামান বস্তু লগত ৰাখিব লাগিব, সেইকেইটা হৈছে আপোনালোকে ফটো আৰু চহী, এই দুটা বস্তু লাগিব। আৰু লগতে আপোনালোকৰ 10 পাছ কৰা মাৰ্কশ্বিটখন, 12 পাছ কৰা মাৰ্কশ্বিটখন আৰু লগতে BA মাৰ্কশ্বিট আৰু 6 মাহৰ কম্পিউটাৰ চাৰ্টিফিকেটখনো আপোনালোকে লগত ৰাখি ল'ব এই অনলাইনটো কৰাৰ আগমুহূৰ্তত। ইয়াত যিটো পেজ আপোনালোকক মই দেখাই আছোঁ, সেই পেজটোৰ যিটো লিংক, সেই লিংকটো মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি দিম। তাত ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেধৰণে এটা পেজ দেখা পাব, য'ত ইয়াত নিউ ৰেজিষ্ট্ৰেশ্যন বুলি যে দেখিছে, ইয়াত ক্লিক কৰাৰ লগে লগে নতুন এটা পেজ খোল খাব আৰু তললৈ স্ক্ৰল ডাউন কৰি নেক্সট অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ইয়াত আপোনালোকে দেখিছে ফুল নেম কেণ্ডিডেট, আপোনালোকৰ নামটো লিখিব। ইয়াত দেখিছে এজ পাৰ আধাৰ, পান কাৰ্ড, পাছপৰ্ট, মানে আপোনালোকৰ আধাৰ কাৰ্ড বা পান কাৰ্ডত যেনেধৰণে আপোনালোকৰ নামটো আছে ঠিক তেনেধৰণে ইয়াত ফিল আপ কৰিব। আৰু আপোনালোকৰ ফাদাৰ নেম, মাদাৰ নেম আৰু আপোনালোকৰ স্পাউচ নেম, যদি বিয়া পাতিছে দি দিব। আৰু ডেট অফ বাৰ্থটো আপোনালোকে দি দিব। প্ৰথমতে চনটো চিলেক্ট কৰিব কিমান চনৰ, তাৰপিছত আপোনালোকে সেইটো দি দিব আৰু জেণ্ডাৰ চিলেক্ট কৰিব। আৰু এড্ৰেছত আপোনালোকৰ যিটো এড্ৰেছ লাইন, তাত আপোনালোকৰ ভিলেজ, পোষ্ট অফিচ, ডিষ্ট্ৰিক্ট এনেধৰণে চিলেক্ট কৰিব। আৰু চিটি আপোনালোকে চিলেক্ট কৰিব আৰু ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব কোন ডিষ্ট্ৰিক্টৰ হয়। আৰু ষ্টেটটো আছাম বুলি আপোনালোকে চিলেক্ট কৰিব লাগিব। তাৰপিছত যদি আপোনালোকৰ সকলোখিনি এড্ৰেছ একে হয় তেনেহ'লে ইয়াত ছেইম এজ এবভ বুলি আপোনালোকে চিলেক্ট কৰিব লাগিব। আৰু তাৰ পিছত আপোনালোকে ইয়াত দেখিছে মোবাইল নম্বৰ কেণ্ডিডেট, আপোনালোকৰ মোবাইল নম্বৰটো টাইপ কৰি চেণ্ড OTPত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত এটা কোড নাম্বাৰ আহিব 4 ডিজিটৰ। সেই কোডটো ইয়াত আপোনালোকে ভৰাব। ভৰোৱাৰ পিছত ইয়াত ভেৰিফাই অপশ্যনত ক্লিক কৰিবলৈ একদম নেপাহৰিব। তাৰপিছত আপোনালোকে অল্টাৰনেটিভ মোবাইল নম্বৰ যদি আছে তেনেহ'লে দিব পাৰে, নিদিলেও কোনো কথা নাই। আৰু আপোনালোকৰ ইমেইল আইডিটো দি দিব। আৰু যদি আপোনালোকৰ ফিজিকেল আইডেণ্টিফিকেশ্যন মাৰ্ক আছে দি দিব, নহ'লে আপোনালোকে নীল বুলি বা NA বুলিও দিব পাৰে। কেটেগৰী আপোনালোকে কোন কেটেগৰীৰ, OBC যদি OBC চিলেক্ট কৰাৰ পিছত টি টাইপছৰ হয় তেনেহ'লে এইটো চিলেক্ট কৰিব, নহ'লে মই ইয়াত আদাৰ চিলেক্ট কৰিম। আৰু ফিজিকেল চেলেঞ্জ মানে এইটো আপোনালোকে নো কৰিব, যদি হয় য়েছ কৰিব। পাৰ্মানেণ্ট ৰেচিডেন্স অফ আছাম, য়েছ হয়, মই অসমৰে হয়। আৰু ইয়াত দেখিছে ডু ইউ ৱান্ট টু এপ্লাই নন টেকনিকেল পোষ্ট, আপোনালোকে ইয়াত য়েছ কৰিব লাগিব। যদি নো কৰে তেনেহ'লে অনলাইনটোৱে নহ'ব। য়েছ কৰাৰ লগে লগে আপোনালোকৰ যি 3টা পোষ্ট ওলাইছে সেই গোটেই 3টাতে চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লোৱাৰ পিছত মেট্ৰিক পাছ কৰোঁতে, 10 পাছ কৰোঁতে মাৰ্ক অবটেইন, মানে আপোনালোকে কিমান নম্বৰ পাইছিলে, মাৰ্ক আউট অফ, মানে ইয়াত 600 মাৰ্ক আহে, 600 ভিতৰত আপোনালোকে কিমান পাইছিলে। আৰু ইয়াৰ পাৰ্চেণ্টেজটো আপোনালোকে মোবাইলত কেলকুলেট কৰি ইয়াত ভৰাব। আৰু লগতে কোন চনত পাছ কৰিছিলে সেই চনটো আপোনালোকে ইয়াত দি দিব। আৰু আপোনালোকৰ স্কুলৰ নামটো দি দিব যে আপোনালোকে কোনখন স্কুলৰ পৰা পাছ কৰিছিলে। 12 পাছ কৰোঁতে কোন ষ্ট্ৰীম, আপোনালোকৰ আৰ্টছ, কমাৰ্চ, ছায়েন্স, মই আৰ্টছ আছিলোঁ গতিকে আৰ্টছ চিলেক্ট কৰি ল'ম। আৰু লগতে হায়াৰ ছেকেণ্ডেৰীত টোটেল 500 মাৰ্ক হয়, গতিকে 500ত আপোনালোকে কিমান পাইছিলে সেইটো ইয়াত ভৰাব। আৰু ইয়াৰ ঠিক একেধৰণে পাৰ্চেণ্টেজটো আপোনালোকে উলিয়াই মেলি পাৰ্চেণ্টেজটো ইয়াত লিখিব। আৰু কোন চনত আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছিলে চনটো লিখিব, কোনখন কলেজখন লিখিব। ঠিক একেধৰণে গ্ৰেজুৱেট আপোনালোকৰ কোন আছিলে আৰ্টছৰ, আৰু কিমান চন কেতিয়া পাছ কৰিছিলে সকলোখিনি দিব। আৰু 6 মাহৰ যিটো কম্পিউটাৰ কোৰ্চ আছিলে তাৰ কিমান নম্বৰ ভিতৰত কিমান পাইছিলোঁ, সাধাৰণতে ইয়াত 100 থাকে। আৰু কিমান পাৰ্চেণ্টেজ আৰু ইয়াৰ পাছিং কিমান হৈছিলে, আৰু কোনখন ইনষ্টিটিউট বা আপোনালোকে গভৰ্ণমেণ্টে হওক বা প্ৰাইভেটে হওক, যিটো ইনষ্টিটিউটৰ পৰা আপোনালোকে পাছ কৰিছিলে সেই ইনষ্টিটিউট নামটো ইয়াত আপোনালোকে ভৰাব লাগিব। আৰু ইয়াত লিখিছে ডু ইউ হেভ কম্পিউটাৰ চাৰ্টিফিকেট, য়েছ। আৰু এইটো আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্ট্ৰেশ্যন কৰা হৈ আছেনে, য়েছ কৰিব। আৰু ইয়াত যি ফটো আছে আপোনালোকে ছাইজত মিলাই ল'ব, আপোনালোকৰ হাইট ৱেইট এই যিটো ছাইজ এইখিনি মিলাই লৈ আপোনালোকে ইয়াত ক্লিক কৰি ফটোখন আপলোড কৰিব। আৰু তলত আপোনালোকৰ চহীটো আপলোড কৰিব। মই deep@123 বুলি মই ইয়াত এটা পাছৱৰ্ড বনাব পাৰোঁ।
আৰু কনফাৰ্ম পাছৱৰ্ডটো সেই একেধৰণে একেটা পাছৱৰ্ডকে দিম আৰু ইয়াত ডিক্লাৰেশ্যনত মই ইয়াত টিক কৰিম টিক কৰাৰ লগে লগে ইম্পৰ্টেণ্ট নোট ইয়াতো মই টিক কৰিব লাগিব আৰু ফাইনেল ছাবমিটত ক্লিক কৰিব লাগিব মই সকলোখিনি ফিল আপ কৰি লওঁ তাৰপিছতো মই আপোনালোকক এবাৰ দেখাই আছোঁ এতিয়া দেখিছে আপোনালোকে মই সকলোখিনি ফিল আপ কৰি ল'লোঁ আৰু এতিয়া মই ফাইনেল ছাবমিটত ক্লিক কৰিম ক্লিক কৰাৰ লগে লগে ইয়াত লিখিছে আৰ ইউ চিয়'ৰ য়েছ মই অ'কেত ক্লিক কৰিম অ'কেত ক্লিক কৰাৰ লগে লগে ইয়াত এনেধৰণে আপোনালোকক দেখিব যে ইয়াত এপ্লাই হৈ গৈছে সম্পূৰ্ণখিনি আৰু এতিয়া মই ইয়াৰ যিটো ইউজাৰ নেম এপ্লিকেশ্যন নাম্বাৰ এইটো মই কপি কৰি ল'ম কপি কৰি লোৱাৰ পিছত মই ইয়াত লগ ইন কৰিম ঠিক আছে মই ইয়াত লগ ইন কৰি লৈছোঁ লগ ইন কৰাৰ পিছত ইয়াত আপোনালোকে যিটো কপি কৰিলে সেইটো লগ ইন কৰিব আৰু যিটো পাছৱৰ্ড বনাইছিল সেই পাছৱৰ্ডটো ইয়াত ফিল আপ কৰিব ফিল আপ কৰাৰ লগে লগে আপোনালোকে ইয়াত লগ ইন কৰিব লাগিব লগ ইন কৰাৰ পিছত আপোনালোকে দেখিছে ইয়াত যিটো এপ্লিকেশ্যন প্ৰিণ্ট বুলি আছে এই এপ্লিকেশ্যনৰ প্ৰিণ্টত ক্লিক কৰিব আৰু যিটো এপ্লাই কপিটো সেই এপ্লাই কপিটো আপোনালোকে প্ৰিণ্ট কৰিবলৈ পাৰিব বুজি পালে বন্ধুসকল এইটোৱে আছিল আজিৰ ভিডিঅ'টো যদি আপোনালোকৰ কিবা প্ৰশ্ন থাকে সুধিবলগীয়া তেনেহ'লে মোক কমেণ্ট কৰি সুধিব পাৰে যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধুবৰ্গৰ মাজত চ' আজিলৈ বাই বাই